Hello everyone, Job Education Channel lo apnalok swagatam janaisu. Itimode Government of Assam Handloom and Textile Sericulture falor pora pod mukuli hoise. Yate apnalokor ullekh korise ki vacancy ase aru yate 8 pass aru 10 pass okol apply koribo paribo. Gotike video tu hekoleke sabo karon yate apnaloke hokolu apply koribo paribo aru apply method tu beleg hoy olop. আৰু এনেকুৱা ধৰণৰ চাকৰি ইনফৰমেশন পাবলৈ আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু ডাইৰেক্টৰ অফ সেৰিকালচাৰ আসাম লাষ্ট ডেট আছে আপোনালোকৰ 30 তাৰিখ 5 মাহ 2025 আৰু ইয়াতে ৰিসেন্টলি আপোনালোকক এনাউন্স কৰিছে এমপ্লয়মেন্ট নটিফিকেশন ফৰ দা ৰিক্ৰুটমেন্ট আৰু তিনিটা ইয়াতে ভেকেন্সি আছে যেনেকৈ ৱেভাৰ্ছ আৰু ৰিলাৰ্ছ ভেকেন্সি আৰু ইয়াৰ বাবে 8 পাছ লাগিব আপোনালোকৰ অসম চৰকাৰৰ চাকৰি হয় এখিনি অৰ্গানাইজেশ্যন ডাইৰেক্টৰ অফ সেৰিকালচাৰ নাম্বাৰ অফ পোষ্ট 3 আৰু লগতে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ আৰু লগতে ইয়াতে জব টাইপটো আসাম গভৰ্ণমেণ্ট জব হয় আৰু এপ্লাই মোডটো অফলাইন চলি আছে যেহেতু ইয়াৰ বাবে কেনেকৈ এপ্লাই কৰিব লাগিব সকলোখিনি দেখুৱাম আৰু ইয়াতে যদি চাই আপোনালোকৰ নাম্বাৰ অফ পোষ্ট 3 কোৱালিফিকেশ্যন আপোনালোকৰ 8 ষ্টেণ্ডাৰ্ড এণ্ড এবভ আৰু লগতে ইয়াতে 2-3 বছৰ আপোনালোকৰ সিল্ক ৰিলিঙত experience থাকিব লাগিব অথবা আপোনালোকৰ ওয়েভিং এণ্ড অলসো ৱেট প্ৰসেসিঙত এই বিষয়টো থাকিব লাগিব টিচিং স্কিল অলসো নেসেসাৰি টু ডেমনস্ট্ৰেট above activities আৰু salary আপোনালোকৰ 21000 per month এজ লিমিটটো আপোনালোকৰ আছে 21 years and above আৰু কেনেকৈ এপ্লাই কৰিব ইয়াৰ বাবে আপোনালোকৰ select yate ullekh korise that candidate shall be selected by the selection committee based on education qualification practical test interview aru prior experience in the respective field and any other aspect required to be conducted assessed by the committee. Interested candidate may attend the interview to be held on 30 May অর্থাৎ 30 তারিখে আপোনালোকৰ মে 30 তাৰিখে ইন্টাৰভিউ হ'ব 11টা বজাত ৰিকোয়াৰ্ড ডকুমেন্ট আৰু অৰিজিনাল যিখিনি আপোনালোকৰ ৰিকোয়াৰ্ড হ'ব সেইখিনি ইয়াতে সংশ্লিষ্ট কৰিছে যদি প্ৰথমতে চাই ভেনুটো হ'ব আপোনালোকৰ ডাইৰেক্টৰ অফ সেৰিকালচাৰ আসাম ৰেশম নগৰ খানাপাৰা গুৱাহাটী 22 আৰু ডেটটো হ'ব 30 তাৰিখ 5 মাহ 2025 টাইমটো হৈছে 11টা বজাত নোটিছখন উল্লেখ কৰিছে ৰিজনাল সিল্ক টেকনলজিকেল ৰিসাৰ্চ ষ্টেচন আন্ডাৰ সেন্ট্ৰেল সিল্ক টেকনলজি ৰিসাৰ্চ ইনষ্টিটিউচন আৰু ইয়াতে আপোনালোকে যদি চাই সকলোখিনি ইয়াতে দি দিছে আপোনালোকৰ কিমান তাৰিখে হ'ব আৰু ইয়াতে আপোনালোকৰ sericulture.assam.gov.in ভিজিট কৰিব লাগিব এডুকেশ্যন 8 ষ্টেণ্ডাৰ্ড এণ্ড এবভ আৰু এক্সপিৰিয়েন্স 2-3 বছৰ বিচাৰিছে 21 years এবভ আৰু ইয়াতে আপোনালোকৰ সকলোখিনি উল্লেখ কৰি দিছে Director of Information and Public Relation Dispur Guwahati 6 আৰু ইয়াৰ বাবে আপোনালোকৰ কোড হ'ব সকলোখিনি মই জনাই দিলো আৰু ইয়াৰ বাবে কি আপোনালোকৰ ডকুমেন্ট লাগিব সেইখিনি জনাটো প্ৰয়োজনীয় হয় ইয়াতে আইডেন্টিফিকেশন আপোনালোকৰ আধাৰ কাৰ্ড হলে হ'ব এজ এণ্ড এড্ৰেছ প্ৰুফ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আৰু লগতে স্কুল সাৰ্টিফিকেট এইখিনি ইয়াৰে যিকোনো এটা হলে হ'ব পাসপোৰ্ট সাইজ 2 কপি ফটো এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট এণ্ড এক্সপিৰিয়েন্স সাৰ্টিফিকেট আৰু এইখিনি যদি আছে আপোনালোকে নিশ্চয়কৈ ইয়াতে যাব পাৰিব সকলোখিনি দেখুৱাই দিয়া হ'ল আৰু ইয়াতে এপ্লাই প্ৰসেস খিনি সকলোখিনি এপ্লাই নহয় যে ডাইৰেক্ট আপোনালোকৰ ৱাক ইন ইন্টাৰভিউ হ'ব তো ইমানে ইনফৰমেশন আছে চেনেলটোৰ লগত জড়িত হৈ থাকিব সকলোখিনি খবৰ লাভ কৰিব পাৰিব